Hello everyone, welcome to my channel. তো আজি আমি শিকাব যাম প্ৰথম যিবিলাক ষ্টুডেণ্টে অসমীয়া মিডিয়ামৰ পৰা আহি ইংলিছ মিডিয়াম ফাৰ্ষ্ট ল'ব বা অসমীয়া মিডিয়ামৰবিলাক যিবিলাকে অসমীয়া মিডিয়ামতে ছায়েন্স ল'ব তেওঁলোকে হয়তো বহুতে ভয় খাব পাৰে যে ছায়েন্স বস্তুটো বহুত ভয় লগা, তেনেকুৱা একো নহয়। তো আপোনালোকক প্ৰথম আজি মই বেচিক্সখিনি দেখাই দিম। বেচিক্স কি হৈছে, আপুনি 8, 9, 10ত যি পঢ়িলে, যেনে গতি অধ্যয়, তাৰপিছত বল, এইবিলাক যি আপুনি সূত্ৰ পাইছে, যিবিলাক ফৰ্মুলা পালে সেইবিলাকৰ ইউনিট মানে এককবিলাক কি, স্কেলাৰ ৰাশি, ভেক্টৰ ৰাশিবিলাক কি, আৰু বিদ্যুতৰ যিখিনি আপুনি পাইছে ক্লাছ 10ত সেইখিনি যদি ভালকৈ আপুনি আয়ত্ত কৰি আহিছে তেতিয়াহ'লে তোমালোকৰ মানে একো প্ৰব্লেম নাপায়। তো প্ৰথম বেছিকখিনি ক্লিয়াৰ হ'ব লাগিব। তো মই যিখিনি ইংলিছ মিডিয়াম ল'ব সেইখিনি প্ৰথমতে কৈছোঁ যে তোমালোকৰ এইটো ফাৰ্ষ্ট ইয়েৰৰ কিতাপ, ফাৰ্ষ্ট ইয়েৰৰ বুকছ হয় সেইখিনি। ফাৰ্ষ্ট লেচনটো মই অলপমান দেখাই দিম এনেই কি কি আছে। এইটো ছেকেণ্ড পাৰ্টটো হয়, দুটা পাৰ্ট থাকিব, পাৰ্ট 1 এণ্ড পাৰ্ট 2। বহুত সৰু কিতাপ দেই দেখাত। তোমালোকৰ 10ত যিখন গণিত আছিল বা বিজ্ঞান আছিল তেনেকুৱা দুখন, কিন্তু এনেকুৱা অকল পঢ়িলে নহ'ব দেই। ছায়েন্সত অলপমান বেছি কষ্ট কৰিব লাগিব, লগতে ৰেফাৰেঞ্চ বুক বহুত কৰিব লাগিব। ৰেফাৰেঞ্চ মানে কি, আপুনি অকলটো ডিগ্ৰীটো জাষ্ট বা হাই ছেকেণ্ডেৰীটো অকল নকৰে, ইয়াৰ পিছত কি কৰিব, BSc কৰিব, ফাৰ্মাচী লাইনত যাব কিছুমান, নতুবা ইঞ্জিনিয়াৰিং, মেডিকেল এইবিলাক কৰিব। এইখন এখন কেমেষ্ট্ৰিৰ বুক হয়, যদিও মই ফিজিক্সৰ কৈ আছোঁ। আমি যিখন পঢ়িছিলোঁ মই 2012 চনত দিয়া হয়। তো এইখন সেইটো সময়ত বহুত ফেমাছ বুক আছিল। আমি ফাৰ্ষ্ট NCERT আহিছিল আমাৰ অসমত তেতিয়া, কমলেশ কুমাৰ আৰু সত্যেন্দ্ৰ কুমাৰ চৌধুৰী। যদিও এতিয়া মানে কৰ্চটো চেঞ্জ হৈছে, এইকেইখন কিতাপ বেষ্ট হয়। NCERT যিখিনি ইলাবৰেশ্যন আছে তাতকৈ বেছি ইলাবৰেশ্যন পাব, আৰু বিশেষকৈ অসমীয়া মাধ্যমৰখিনিয়ে NCERT কেইখনটো কিনি লওক, লগতে এইকেইখনো আপুনি আনি ল'ব। নাম দুটা মনত ৰাখিব, কমলেশ চৌধুৰী, সত্যেন্দ্ৰ কুমাৰ চৌধুৰী। ফিজিক্সৰ আহোঁ আকৌ। এইখন 10ম মানৰ বিজ্ঞান, তোমালোকেতো কেইদিনমান আগতে এইখন পঢ়ি আহিছা। কি আছিল ফাৰ্ষ্ট লেচন? ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, তাৰমানে যিবিলাক কেমিকেল ৰিয়েকশ্যনবিলাক আছে সেইবিলাকৰ ইকুৱেশ্যনবিলাক কেনেকৈ লিখে, বেলেঞ্চ কেনেকৈ কৰে সেইবিলাক। ছেকেণ্ড অধ্যায় আছিল এচিড, ক্ষাৰক, লৱণ। তো এইবিলাক কেমেষ্ট্ৰিৰ বস্তু হয়। এচিড মানেতো আপুনি জানাই, এচিড, ক্ষাৰ, এইবিলাক হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড, এইবিলাক বেছবিলাকো তেনেকুৱা, ছ'ডিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড, আৰু চল্টটো pH মান এইবিলাক পাবা। pH ভেলুটো তোমালোকে পাইছে ছায়েন্সত, আকৌ কেমেষ্ট্ৰি এইবিলাক পাবা। আমি এতিয়া মেইন ফিজিক্সৰ পাৰ্টখিনিত আহোঁ। পোহৰৰ প্ৰতিফলন, প্ৰতিসৰণ, মানে যিবিলাক ৰিফ্লেকশ্যন, ৰিফ্ৰাকশ্যন কয় অপটিক্সৰ, য়ংছ মডুলাছ, তেনেকুৱা কিছুমান সূত্ৰ পাবা। চকুৰ কথা, বিদ্যুৎ আৰু বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, মানে ইলেক্ট্ৰিচিটি এণ্ড ইলেক্ট্ৰমেগনেটিজিম, এইবিলাক চ'ৰ্চেছ অফ এনাৰ্জি, এইবিলাক মানে ছায়েন্সত বেছিকৈ আছে। তো ফিজিক্সৰ আৰু তোমাৰ যিখন 9ৰ বিজ্ঞান হয় তাত গতি বিষয়ক সূত্ৰসমূহ, যেনে নিউটনৰ সূত্ৰবিলাক, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কি, জিৰ মানটো আমি কি কওঁ, 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। তো এইটো কিছুমান বুকত ইকুইভেলেণ্ট 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰো দিয়াই থাকে, এককবিলাক মনত ৰাখিলে হ'ল। তো এইবোৰ যদি বেছিক বস্তুখিনি তোমালোকে জানা, তেতিয়াহ'লে হাই ছেকেণ্ডেৰী ছায়েন্স লোৱাত একো প্ৰব্লেম নাই মোৰ মতে। এই ফাৰ্ষ্ট পাৰ্টটোৰ কথা কৈ আছিলোঁ মই ফিজিক্সৰ। ফাৰ্ষ্ট চেপ্টাৰটো হৈছে ফিজিকেল ৱৰ্ল্ড, তাৰমানে ফিজিক্স কি বস্তু হয় সেইবিলাক বুজায়। স্ক'প কি আছে ইয়াৰ, ফাণ্ডামেণ্টেলছ কি, বিশেষকৈ ডাইমেনশ্যন বোলা এটা নতুন বস্তু আহিব। আমিতো কি কৰোঁ, দৈৰ্ঘ্যৰ এককটো আমি মিটাৰ লিখোঁ, মিটাৰ, কিন্তু ইয়াত ডাইমেনশ্যনটো আমি কেনেকৈ লিখিম, L বুলি লিখিম, মানে লেংথ। তাৰপিছত দৈৰ্ঘ্যটো আমি কি লিখিলোঁ, লেংথ। ওজন মানে মাছ, সেইটো কি বুলি কওঁ, M। আৰু সময়টো টাইম, এনে ছেকেণ্ড এককত প্ৰকাশ কৰোঁ, কিন্তু ইয়াত আমি T বুলি লিখিম। তো যদি আমি গতিৰ এই হিচাপত প্ৰকাশ কৰিব লগা হয়, বেগৰ একক কি, মিটাৰ প্ৰতি ছেকেণ্ড। মিটাৰটো কি হয়, লেংথ, মানে কি L। আৰু এইটো ছেকেণ্ডটো যদি মই ওপৰত নিওঁ কি হয়, ছেকেণ্ড ইনভাৰ্চ হৈ যাব, ছেকেণ্ডটো আমি কি বুলি ক'ম, টাইম ইনভাৰ্চ। আৰু ইয়াত একো নাই, মানে আমি এমটো 0 কৰি থৈ দিম। তো এইটোক আমি কি কওঁ, স্পীড।
তোমালোকে স্পীড আৰু ভেল'চিটি এইটো ডিফাৰেঞ্চটো জানিব লাগিব সেই তাতে এইবিলাক কি হয় স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটিটো আহি যায় স্পীডটো কি হয় স্কেলাৰ কিন্তু ভেক্টৰটো কি হয় ভেল'চিটি মানে ইয়াত স্কেলাৰত অকল মান আছে আৰু ভেক্টৰত মান আৰু দিশ দুয়োটাই আছে ইলেক্ট্ৰিচিটিত কি আছে কুলম্বৰ সূত্ৰবিলাক ওম কি ৰেজিষ্টেঞ্চ কি ৰেজিষ্টেঞ্চৰ এককটো ওম হয় আৰু ৰেজিষ্টিভিটি কি হয় এইবিলাক বস্তু ভালকৈ অধ্যয়ন কৰিব লাগিব তো তোমালোকে মোৰ এটা ফাৰ্ষ্ট তোমালোকৰ ছাজেশ্যন কি হ'ব যে এবাৰ 8-9-10 ছায়েন্সৰ কিতাপকেইখন মিলি সেইখিনি ভালকৈ ক্লিয়াৰ কৰি লোৱা অন্ততঃ এমাহ আৰু লাগে টাইম দিছোঁ সেইখিনি ভালকৈ ক্লিয়াৰ হৈ লোৱা তাৰে পিছত তোমালোকে এইখন ষ্টাৰ্ট কৰা ফিজিক্স কেমেষ্ট্ৰি আগতে কি আছিল বিজ্ঞানখনত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এইখিনি একেলগে সোমাই আছিল তো ইয়াত কি হ'ব তিনিওটা বেলেগ বেলেগ চেপ্টাৰ হৈ যাব ফ'ৰ্থ ছাবজেক্ট এটা অপশ্যন আছে কিন্তু সেইটো ষ্টাৰ্টিঙৰ পৰা মনত নানিবা কাৰণ সেইটোৰ পৰা ডেমেজ হৈ যাব তুমি এতিয়া ভাবিবা যে মই ইঞ্জিনিয়াৰিং লাইনত যাম মই মেডিকেলত যাম তো মই মেডিকেলত যাম মেথছটো ফ'ৰ্থ কৰিম নতুবা তুমি উল্টাটো কৰিব পাৰা বাট এইটো পিছত ডিচাইড কৰিবা প্ৰথমতে গোটেইখিনি আয়ত্ব কৰিলা নলেজটো আনি লোৱা ফাৰ্ষ্ট ইয়েৰটো এটলিষ্ট গোটেইখিনি পঢ়ি লোৱা তাৰপিছত ডিচাইড কৰা সেকেন্ড চেপ্টাৰটো কি আছে ইউনিটছ এণ্ড মেজাৰমেণ্ট অফ লেংথ মাছ টাইম এইবিলাক আৰু নেক্সট 3 নম্বৰত মোশ্যন ইন এ ষ্ট্ৰেইট লাইন এইটো কমপ্লিটলি ক্লাছ 9ৰ পৰা লোৱা হৈছে এইটো মানে ক্লাছ 9ৰ চেপ্টাৰ 8 আৰু 9 8 নম্বৰ চেপ্টাৰটো আছিলে মোশ্যন এণ্ড ছেকেণ্ড 9টো আছিলে ফ'ৰ্চ এণ্ড মোশ্যন তো সেই দুটা একবাৰ ক্লিয়াৰ কৰি লোৱা ডিফাৰেঞ্চবিলাক চাই লোৱা আৰু ইয়াত এটা নতুন বস্তু আহিব এইটো মেথছৰ পৰা আহিব ইণ্টিগ্ৰেল কেলকুলাছ আৰু ডিফাৰেঞ্চিয়েল কেলকুলাছ তো এইটো এটা দেখাই দিছোঁ এইটো ইণ্টিগ্ৰেশ্যন চিন বুলি কয় এনেকুৱা এটা আৰু ডিফাৰেঞ্চিয়েশ্যন হ'লে ডিভিডিটি এনেকুৱা এক্সলাৰেশ্যনটো মানে ত্বৰণ যিটো কয় ত্বৰণটো ডিভিডিটি আৰু এইবিলাক ইণ্টিগ্ৰেশ্যন 4 নম্বৰটো চেপ্টাৰ মোশ্যন ইন এ প্লেন আৰু প্ৰজেক্টাইল মোশ্যন বুলি এটা বস্তু আছে প্ৰজেক্টাইল মোশ্যনটো কি হ'ল সাপোজ আমি এটা এনেকুৱা এখন প্লেন আছে প্লেন মানে প্লেন এৰিয়া হয় আৰু ইয়াৰ পৰা যদি মই এটা বল এনেকৈ মাৰি দিওঁ গতিপথটো কেনেকুৱা হয় এনেকুৱা হ'ব প্ৰথমতে ওপৰত যাব তেনে আকৌ তলত আহিব তো এইটো কয় প্ৰজেক্টাইল মোশ্যন পৰ্যাবৃত্ত গতিও পাম আমি দোলনৰ যিটো আমি দোলন এটা কিছুমান এলাৰ্ম বজোৱা ঘড়ীৰ আমি এনেকৈ দুলি থাকে এনেকৈ এইবিলাক পৰ্যাবৃত্ত মোশ্যন প্ৰজেক্টাইলত কি হয় এইখিনিত আমাৰ যিটো বেগ হ'ব ইয়াত আমি এক্স ৱাই দুটা কম্পনেণ্ট ল'ম এইটো এক্স কম্পনেণ্ট এইটো ৱাই কম্পনেণ্ট ইয়াত বেগ থাকিব কিন্তু এইখিনি অপশ্যনত এইখিনি স্পেচত কি হ'ব ৱাই কম্পনেণ্ট যিটো থাকিব বেগৰ সেইটো 0 হ'ব কিন্তু এক্সত থাকিব সেনেকৈ প্ৰত্যেকটো মোশ্যনত আমি চেক কৰিব লাগে আৰু ফ্ৰী ফল বোলা এটা বস্তু আছে ফ্ৰী ফল মানে হৈছে আমি উইদাউট এনি ফ'ৰ্চ এক্সটাৰ্নেল ফ'ৰ্চ যদি গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যনত আমি কিবা এটা বস্তু পেলাই দিওঁ তেনেকুৱা সেইটোক কয় ফ্ৰী ফল বুলি কয় আৰু এটা এস্কেপ ভেল'চিটি কনচেপ্ট পাবা এইটো এমেজিং বস্তু হয় আমি যদি 11.2 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত যদি বস্তু এটা আমি পঠাই দিওঁ ওপৰলৈকে আকাশলৈকে তাক এস্কেপ ভেল'চিটি কয় মানে এইটো কি আমাৰ পৰা কমপ্লিট আমাৰ পৃথিৱীৰ যিটো প্ৰথম স্তৰ আছে এইটো ওলাই গুচি যাব মহাকাশলৈকে গুচি যাব কিন্তু এইটো স্পীড পোৱা অলপ টান হয় কিন্তু ফাৰ্ষ্ট পাৰ্টটোত বেছি আপোনাৰ কাইনেমেটিক্স ডাইনামিক্স এইখিনি বস্তুৱে আছে লজ অফ মোশ্যন ৱৰ্ক এনাৰ্জি পাৱাৰটো ক্লাছ 10ত বহুতখিনিয়ে আছে MGH এইবিলাক আৰু এইটো আছে আপোনাৰ ৰোটেশ্যনেল মোশ্যনৰ ৰেডিয়ানৰ এইবিলাক বস্তুবিলাক ইকুইলিব্ৰিয়াম আছে মোমেণ্ট অফ ইনাৰ্চিয়া আছে এই পেণ্ডুলামৰ ক্ষেত্ৰত এটা বস্তু আছে টি ইকুৱেলটো এইটো এটা সূত্ৰ আছে পেণ্ডুলামৰ ক্ষেত্ৰত টি ইকুৱেলটো 2 পাই L/G তো এইবিলাকৰো এই MLT যিটো ফৰ্মুলা শিকাইছিলোঁ MLT সেইটোৰ প্ৰব্লেম দি আছে MLT এইটো কৰিব লাগিব কেপলাৰৰ সূত্ৰ পাম আমি গ্ৰেভিটেশ্যনৰ সূত্ৰটো বহুতকেইটাই আছে এস্কেপ স্পীড এইবিলাক পাম আৰ্ট ছেটেলাইট মানে যিবিলাক আৰ্টিফিচিয়েল ছেটেলাইট হয় এইবিলাক জিঅ' ষ্টেচনাৰী ছেটেলাইট থাকে কিছুমান এনেকুৱা ছেটেলাইট আছে যিটোৰ স্পীড আপোনাৰ এনেকুৱা হয় যে পৃথিৱীৰ লগত একেলগে যিমান পৃথিৱীটো আৰ্থটো যিমান স্পীডত ঘূৰি আছে তেনেকৈ সিমান স্পীডতে ঘূৰে এইবিলাক জিঅ' ষ্টেচনাৰী ছেটেলাইট হয় কাৰণ আমি এইটো গম নাপাম যে ছেটেলাইটটো আমাৰ এনেকুৱা লাগিব মানে পৃথিৱীটো এনে আছে ইয়াত ছেটেলাইটটো একে স্থানতে থকা যেন লাগিব ইয়াৰ ৰিজনটো হ'ব যে এইটো আৰু এইটো দুটাৰ যিটো গতি কৰি আছে এই বেগটো একেই হয়
ৱেইটলেছনেছ বুলি এইটো বস্তু এটা আছে, এতিয়া আপোনাৰ জিৰমানটোৰ ক্ষেত্ৰত এইটো ওলাব লাগে, এইটো পিছত শিকাই দিম। আৰু যিবিলাকৰ এডভান্স মেথছ আছিল ছায়েন্সত, মানে কি মেট্ৰিকত, তো 19ত, তো সেইটো এটা বেটাৰ এডভান্টেজ এটা পাব তেওঁলোকে, যিবিলাক এডভান্স লৈছিল। আৰু নোলোৱাবিলাকৰো ইমানো সুবিধা নাপায়। লগাৰিথম, তাৰপিছত আপোনাৰ এ পি জি পি, এৰিথমেটিক প্ৰগ্ৰেশ্যন, জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন, সেইখিনি অলপমান এডভান্স হৈ থাকিলে। আৰু জিঅ'মেট্ৰিটো চবেই পাইছেই, এ পিখিনিও পাইছে, ক্লাছ 10তো এ পি জি পি থাকেই। অকণমান এডভান্স হ'ব, বৰ বেছি এটা ডিফাৰেঞ্চ নহয়। তো এইটো ভাবিব নালাগে যে মোৰ মেট্ৰিকৰ টাইমত 19ত এডভান্স নাছিলে, তো মোৰ কি প্ৰব্লেম হ'ব নেকি, আছামিছ মিডিয়ামৰ আছিলোঁ, ইংলিছ ল'লে প্ৰব্লেম হ'ব নেকি। ইমান ডাঙৰ প্ৰব্লেম নহয়, ইংলিছ ইজ জাষ্ট এ লেংগুৱেজ। ইমানো ডাঙৰ কিবা ভয় খাবলগীয়া লেংগুৱেজ নহয় ইংৰাজীটো। এনেই ভয় খায় মোৰ, এনেই কিছুমানে ভয় খুৱাই দিয়ে। ট্ৰাষ্ট মি, ট্ৰাষ্ট মি, একো নহয় এইবিলাক, ইজি হয়। পানী আৰু যিবিলাকে ষ্টাৰ্টিঙৰ পৰাই মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন চলাব খোজে, তেওঁলোকৰ কাৰণে দুখনমান মেগাজিনৰ নাম ক'ম। MTG বোলা এখন মেগাজিন আছে, ফিজিক্স ফৰ ইউ, তেনেকুৱা মেগাজিন বহুতবিলাক আছে। কেমিষ্ট্ৰি ফৰ ইউ, ফিজিক্স ফৰ ইউ, বায়'লজি ফৰ ইউ, যিবিলাকত আগৰ প্ৰিভিয়াছ পেপাৰবিলাক চলিউশ্যন কৰাই থাকে, তো সেইবিলাক আনি ল'লে হ'ল। মান্থলি মেগাজিন 45 ৰুপিজ, 50 ৰুপিজ, 70 ৰুপিজ তেনেকুৱাত পাই যাব। কেৰিয়াৰ গাইড বোলা মেগাজিন, বহুত ধেৰ মেগাজিন আছে, তো বেছি নালাগে, এখন মেগাজিন আনি ল'লে হ'ল। এইবিলাক ফ'ল' কৰি থাকিব। মই এইখনৰ নামটো কৈ দিম, MTG। আৰু এইখন প্ৰদীপছৰ ৰেফাৰেঞ্চ বুক হয়, প্ৰদীপছ ফাণ্ডামেণ্টেল ফিজিক্স। ইয়াৰ অবজেক্টিভো থাকে, ফাণ্ডামেণ্টেল থিয়ৰী বেচিক্সো থাকে। যিকোনো আনিলেই হ'ল। KL গমলাৰ, KL গগৈয়ে লিখা, ভলিউম 1 ভলিউম 2 দুখনৰে আছে, ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট। সেইটো আনি ল'লে হ'ল। এখনকৈ ৰেফাৰেঞ্চ বুক ষ্টাৰ্টিঙত কিনিবা, বেছি নালাগে। বেছি ৰেফাৰেঞ্চ বুক আনিলেও বহুত প্ৰব্লেম হৈ যাব, কাৰণ ইয়াৰ পৰা এটা চেপ্টাৰ, তাৰ পৰা এটা চেপ্টাৰ, সেনেকৈ নহয়। চববিলাক ৰাইটাৰেই মানে কিতাপবিলাক লিখোঁতে কিবা এটা নিজৰ এটা স্কিল লৈ, মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে লিখে, বহুত এক্সপিৰিয়েঞ্চ থকা ৰাইটাৰ হয় এইবিলাক। তো তেওঁলোকে ভাবি কিবা এটা লিখিছে তোমালোকৰ কাৰণে। তো বহুতবিলাক ৰেফাৰেঞ্চ আনি কনফিউজ ক্ৰিয়েট নকৰিবা ষ্টাৰ্টিঙৰ পৰা। আৰু কোচিং ইনষ্টিটিউটবিলাকৰ মেটেৰিয়েলবিলাক কিনিবলৈ পোৱা যায়। গুৱাহাটীৰ বহুত ভাল কোচিং ইনষ্টিটিউট আছে, সেইবিলাকৰ মেটেৰিয়েলবিলাক আনিও তোমালোকে প্ৰেক্টিছ কৰা ষ্টাৰ্ট দিব পাৰা। কৰোণা টাইমত ভাল হয় ইউটিলাইজ কৰা টাইমবিলাক। আৰু ভয় খাবলগীয়া একো নাই, ছায়েন্স একো ডাঙৰ বস্তু নহয়, টান বস্তু নহয়। আমি প্ৰেক্টিকেলি সদায় পায়ে আছোঁ লাইফত। জাষ্ট কিছুমান ইয়াৰ এক্সপ্লেইন, মানে কি হয় প্ৰেক্টিকেল লাইফত আমি কেনেকৈ ইয়াক ইউজ কৰিছোঁ। কিবা এটা মেডিচিন কিনি আনিছোঁ, তাত কি কম্পজিশ্যন আছে মেডিচিনটোত, IP ৱৰ্ড কি হয়, আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰজেন, SQ ভেলু কি হয়, IUPAC নমেনক্লেচাৰ কি, অৰ্গেনিক কেমিষ্ট্ৰি কি, বহুত ভাল হয়। টলিউন ৰিয়েজেন, গ্ৰিগনাৰ্ড ৰিয়েজেন, এষ্টাৰিফিকেশ্যন। এনেকুৱা লাগিব এষ্টাৰিফিকেশ্যন শিকাৰ পিছত ঘৰতে যেন মই ফ্ৰুটি কোকা কোলা এইবিলাক বনাব পাৰিম। ফ্লেভাৰবিলাক যে দিয়ে সেইবিলাক কেনেকৈ, সেইবিলাক গোটেইবিলাক ইয়াত শিকিব পাৰিম ছায়েন্সত। বহুত ইণ্টাৰেষ্টিং হয়। আজিলৈকে যি হেবিট আছিল চব চেঞ্জ হৈ যাব যদি ছায়েন্সত আহি যোৱা। আমি জানো কেনেকৈ তোমালোকক শিকাব লাগে। আৰু ইণ্ট্ৰ'টো মই দি লৈছোঁ। মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰিকেল বিভাগত ইঞ্জিনিয়াৰিং কৰিছোঁ। তাৰপিছত বহুত গভমেণ্ট বডি গেষ্ট ফেকাল্টি হিচাপে কৰিমগঞ্জ পলিটেকনিকত, ৰেলৱে আণ্ডাৰত কাম, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে। এতিয়া বৰ্তমান পোষ্ট অফিচত দেন আকৌ ৰেলৱে এক্সাম এইবিলাক ক্লিয়াৰ কৰি আছোঁ। এক্সপিৰিয়েঞ্চটো ক্ৰিয়েট হৈ থাকিব লাগে লাইফত, একে ঠাইতে সদায় থাকিব ভাল নাপাওঁ। আৰু ফিজিক্সটো সৰুৰ পৰাই যিহেতু ফেভৰেট ছাবজেক্ট, এইটো পঢ়াই আহিছোঁ যোৱা 6-7 বছৰ ধৰি। কাৰণ ফিজিক্সটো এটা বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হয়। আটাইবিলাক থিয়ৰী ইয়াত, বিগ বেং, ব্লেক হোল, গোটেইবিলাক ইয়াতেই আছে। গোটেই বিশ্ব ব্ৰহ্মাণ্ড ফিজিক্সত সোমাই আছে। ছাৰ আইজাক নিউটন, আইনষ্টাইন, এইবিলাক গোটেই ফিজিক্সৰ মানুহ হয়। থেংক ইউ। সদায় যি ভিডিঅ' আপলোড কৰিম তোমালোকে আশা কৰোঁ চাই থাকিব। ধন্যবাদ।